আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। আজি হৈছে 12 আগষ্ট। 12 আগষ্টত কেইবাটাও নতুন গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটাও নতুন আঁচনিৰ আপডেট আহি গ'ল। কি আহি গ'ল জানি লওক। 1 নম্বৰত আহি গৈছে অসমত কিন্তু এতিয়া SIRৰ কাম আৰম্ভ হৈ যাব। মানে হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। এতিয়া কিন্তু অসমত ভোটাৰ লিষ্টৰ কাম আৰম্ভ হৈ যাব বা ভোটাৰ ID কাৰ্ডৰ কাম আৰম্ভ হৈ যাব। ভোটাৰ ID কাৰ্ড ভেৰিফিকেশ্যনৰ কাম অসমত 7 দিনৰ ভিতৰত SIRৰ কাম আৰম্ভ হৈ যাব। ইতিমধ্যে বিহাৰত সম্পূৰ্ণ হৈ গ'ল। বিহাৰত কিন্তু প্ৰায় 65 লাখ ভোটাৰৰ নাম বাতিল হৈ গ'ল। SIR কি আৰু কিহৰ কাৰণে SIR কৰি আছে জনাই দি আছোঁ। বিহাৰত SIRৰ কাম সম্পূৰ্ণ কৰিলে তাত প্ৰায় 65 লাখ ভোটাৰৰ নাম কৰ্তন হৈ গ'ল বা লিষ্টৰ পৰা কাটি গ'ল। এতিয়া যিটো বিহাৰত SIR কাম সম্পূৰ্ণ হৈ গ'ল, এতিয়া কিন্তু SIR কাম অসমত আৰম্ভ হৈ যাব অতি সোনকালে। যদি অসমত SIR কাম হয়, অসমত কিন্তু প্ৰায় 36 লাখ ভোটাৰৰ নাম কৰ্তন হ'ব পাৰে। ইয়াত চাব অলৰেডি আপডেট আহি গৈছে। যদি অসমত SIR কাম হয় তেনেহ'লে অসমত প্ৰায় 36 লাখ ভোটাৰৰ নাম বাতিল হৈ যাব। আজি চৰকাৰৰ পৰা নতুন আপডেট আহি গৈছে। অসমত কিন্তু 7 দিনৰ ভিতৰত SIR কাম আৰম্ভ হৈ যাব। তাত কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। এতিয়া আজি আৰু এটা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিহেতু আপোনালোকৰ 2005 চনৰ নতুন ভোটাৰ লিষ্টটো লাগিব, সেইকাৰণে কিন্তু বৰ্তমান 2005 চনৰ ভোটাৰ লিষ্টটো অনলাইনত মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকৰ ঘৰত 2005 চনৰ ভোটাৰ লিষ্টটো নাই তেনেহ'লে আপোনালোকে আজিয়ে অনলাইনৰ পৰা 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। কেনেকৈ আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰি ৰাখি দিয়ক। আপোনালোকৰ কিন্তু SIRৰ কামত আপোনালোকৰ 2005 চনৰ ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। সেইকাৰণে আপোনালোকে অতি সোনকালে ভোটাৰ লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। আৰু 3 নম্বৰত আঁচনিৰ আপডেট আহি গৈছে অৰুণোদয় আঁচনিৰ। যিহেতু সকলোৱে প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হৈছে নেকি? বহুতৰে মনত কিন্তু সেইটো প্ৰশ্ন। আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হোৱা নাই। আগষ্ট মাহত অৰুণোদয় আঁচনিৰ পইচা কোনোৱে নাপাব। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে একেলগে 2 মাহৰ কিস্তি লাভ কৰিব। ইতিমধ্যে অৰুণোদয় আঁচনিৰ আজি নতুন আপডেট আহি গৈছে। অৰুণোদয় আঁচনি বন্ধ হোৱা নাই। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে লাভ কৰিব আপোনালোকৰ একাউণ্টত। যি নতুনকৈ আবেদন কৰিছিল সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে। 4 নম্বৰত আপডেট আহি গৈছে যিসকলে চৰকাৰী যিকোনো স্কিমত আবেদন কৰিছে, যদি সেইসকলৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোক চৰকাৰী স্কিমৰ পইচা লাভ নকৰিব। বহুতে কিন্তু ঘৰৰ কাৰণে আবেদন কৰিছিল, ভেৰিফাই হৈ গৈছে, কিন্তু এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই, নামবোৰ ৰিজেক্ট হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে যিকোনো চৰকাৰী স্কিমত আবেদন কৰিছে তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক কৰক, নহ'লে কিন্তু আপোনালোকৰ চৰকাৰী স্কিমৰ পইচাবিলাক লাভ নকৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনেহ'লে আপোনালোকে চেক কৰক আপোনালোকৰ একাউণ্টটো লিংক আছে নাই। যদি নাই তেনেহ'লে আপোনালোকে অতি সোনকালে লিংকটো কৰি লওক। 5 নম্বৰত আপডেট আহি গৈছে PM কিষাণৰ। যিসকলে এতিয়ালৈকে PM কিষাণৰ পইচা লাভ কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে এতিয়াও PM কিষাণৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাই PM কিষাণৰ কাৰণে অনলাইনত নতুনকৈ এপ্লিকেশ্যন কৰক। ইতিমধ্যে পৰ্টেল মুকলি হৈ গৈছে। আপোনালোকে আজিয়ে PM কিষাণৰ কাৰণে অনলাইনত নিজে ঘৰত বহি এপ্লিকেশ্যন কৰক। আৰু 6 নম্বৰত আপডেট আহি গৈছে উদ্যমিতা আঁচনিৰ। যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছে সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। এতিয়া উদ্যমিতা আঁচনিৰ পইচাসমূহ আৰম্ভ হৈ যাব 20 আগষ্টৰ পৰা। যদি আপোনালোকে উদ্যমিতা আঁচনিত আবেদন কৰিছিল তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে 20 আগষ্টৰ পৰা সকলো জিলাত সভা পাতিব, তাত আহি উদ্যমিতা আঁচনিৰ
পইচা সোমাই দিব। ইতিমধ্যে কিন্তু আজি উদ্যমিতা আঁচনিৰ ভাল খবৰ আহি গ'ল। আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো 20 আগষ্টৰ পৰা প্ৰতিটো পঞ্চায়তে পইচা সোমোৱা আৰম্ভ হৈ যাব। আপোনালোকে 20 আগষ্টৰ পৰা উদ্যমিতা আঁচনিৰ পইচা লাভ কৰিব। যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছিল সেইসকলৰ কাৰণে আজি নতুন আপডেট নিউজ আহি গৈছে। আপোনালোকৰ একাউণ্টত 20 আগষ্টৰ পিছত পইচা সোমোৱা আৰম্ভ হৈ যাব। আপোনালোকে উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিব।